সঁচাকৈ জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া আছিল নেকি? জুবিন গাৰ্গৰ বেয়া চৰিত্ৰৰ বাবেই ছিংগাপুৰত সেই ঘটনাটো সংঘটিত হ'ব পালে নেকি? সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰক লৈ এই সময়খিনিত বহুত প্ৰশ্ন উদয় হৈছে। বহুতে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন কৰিছে। সামাজিক মাধ্যমত আহিছে আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া আছিল। সেইদিনাখন নিশা যি ঘটনা সংঘটিত হৈছিল ছিংগাপুৰত, আচলতে জুবিন গাৰ্গক আছুতীয়াকৈ যি কোঠালি দিব লগা আছিল সেই কোঠালি দিয়া হোৱা নাছিল। তাৰ বিপৰীতে সেই একেটা কোঠাতে থাকিবলৈ দিয়া হৈছিল অমৃত প্ৰভাক, আৰু অমৃত প্ৰভাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল। এটা বহুত দামী মদ সেৱন কৰাইছিল, যি দামী মদ উপহাৰ দিছিল শ্যামকানু মহন্ত, নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি মুখ্য মানুহ শ্যামকানু মহন্ত। সেই শ্যামকানু মহন্তই সেই মদৰ বটলটো উপহাৰ দিছিল জুবিন গাৰ্গক, আৰু সেই মদ উৰেটো নিশা জুবিন গাৰ্গক খুৱাইছিল জুবিন গাৰ্গৰ লগত কোঠালিত একেলগে থকা সেইগৰাকী অমৃতপ্ৰভা মহন্ত, যিগৰাকী অমৃতপ্ৰভা মহন্তই পিছত নিবুকা চাবোন হৈ একো নজনাৰ ভাও জুৰিছে, একো গমেই নাপায়। আৰু সেই দায়িত্বখিনি আছিল শ্যামকানু মহন্তৰ। কিন্তু সেই যিখিনি দায়িত্ব জুবিন গাৰ্গৰ ল'ব লগা আছিল, যিদৰে জুবিন গাৰ্গক এটা কথা দিয়াটো দৰকাৰ আছিল, সেইদৰে দিয়া হোৱা নাছিল। সেই কথা আপোনালোকে সকলোৱে গম পায়। আৰু এতিয়া যেতিয়া সেই কথাবোৰ ওলাই পৰিল যে জুবিন গাৰ্গক তেনেকৈ অমৃত প্ৰভাৰ লগত থাকিবলৈ দিয়া হ'ল, এই কথাখিনি ওলোৱাৰ পিছতে সামাজিক মাধ্যমত বহুতেই জুবিন গাৰ্গৰ চৰিত্ৰক লৈ বহুতে প্ৰশ্ন কৰা আৰম্ভ কৰিলে। জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত বহুতে আঙুলি টোৱাবলৈ আৰম্ভ কৰিলে। যিখিনি মানুহৰ সাধাৰণ একো যোগ্যতাই নাই জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন কৰা, সেই মানুহখিনিয়েও জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত তেওঁলোকে কথা কোৱা আৰম্ভ কৰিলে। আচলতে জুবিন গাৰ্গ হ'ল শিল্পী সত্তাৰ এজন মানুহ। অসমৰ কাৰণে তেওঁৰ যিখিনি অৱদান সেইখিনি কোনো এজন মানুহে নুই কৰিব নোৱাৰে। জুবিন গাৰ্গ যিখিনি অৱস্থাত জীৱিত আছিল সেইখিনি সময়ততো আমাৰ একাংশ মানুহে তেওঁক প্ৰত্যেকটো সময়তে হানিলে খুচিলে, প্ৰত্যেকটো সময়তে তেওঁৰ চৰিত্ৰৰ ওপৰত, তেওঁৰ মদ সেৱন কৰাৰ ওপৰত বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰি তেওঁক তেনেকৈ থাকিলে, তেওঁক আকৌ খাতিৰ নকৰিলে। আৰু এতিয়া যেতিয়া জুবিন গাৰ্গ কায়িকভাৱে নাই, তাৰ পিছতো কিন্তু একাংশ মানুহে সামাজিক মাধ্যমত জুবিন গাৰ্গক চৰিত্ৰৰ ওপৰত এইখিনি সময়ত প্ৰশ্ন তুলিবলৈ তেওঁলোকৰ অলপো মনটো বেয়া নালাগিল, তেওঁলোকে অলপো কুণ্ঠাবোধ নকৰিলে জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলিবৰ কাৰণে। সাংঘাতিক মানুহ আছে। মানে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত অসমখনৰ যি পৰিস্থিতি, যি ভয়ানক এক পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই কথা আমি সকলোৱে দেখা পাইছোঁ, সকলোৱে আমি উপলব্ধি কৰিছোঁ। আমি জুবিন গাৰ্গক হেৰুৱাই আমি অসমখনৰ যে এজন অভিভাৱকক হেৰুৱাই পেলাইছোঁ, সেই কথা আমি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে অনুভৱ কৰিছোঁ। তাৰ মাজতে একাংশ এনেকুৱা ভুৱা অনুৰাগী আছে যিসকলে এতিয়া তেওঁলোকে নিজে পাব্লিচিটিৰ কাৰণে তেওঁলোকে জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত, আজি জুবিন গাৰ্গ নোহোৱা ৩-৪ মাহ পাৰ হৈ গ'ল, এতিয়া জুবিন গাৰ্গৰ তেওঁৰ চৰিত্ৰৰ ওপৰত এইখিনি সময়ত প্ৰশ্ন তুলি আছে। কিমান আচৰিত নিকৃষ্ট মনৰ কিছু মানুহ আছে, আপোনালোকে এবাৰ নিজে ভাবি চাওকচোন। যিজন মানুহ জীয়াই থকা অৱস্থাতো সেইখিনি মানুহে শান্তিত থাকিবলৈ নিদিলেই, আৰু আজি তেওঁ নোহোৱা অৱস্থাতো তেওঁ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তোলা আৰম্ভ কৰিছে সেইখিনি মানুহে। গতিকে কি আচৰিত তেওঁলোকৰ চিন্তাধাৰা হ'ব পাৰিব, কেনেকুৱা কুচক্ৰান্তৰে তেওঁলোকৰ মনবোৰ ভৰি থাকিব লাগিব। গতিকে এটাই আশা কৰিছোঁ, এনেবোৰ নকৰিব, এনেবোৰ কৰাৰ পৰা বিৰত থাকক। আপোনালোকেও যদি এনেধৰণৰ খবৰবোৰ পায় তেতিয়াহ'লে সেইবোৰ ব্লক কৰি দিবৰ কাৰণে চেষ্টা কৰে, যিবোৰ খবৰে কিন্তু জুবিন গাৰ্গক, তেওঁ আজি আমাৰ মাজত নাই, তেওঁৰ আত্মাটোক কিন্তু খুব কষ্ট দিব। গতিকে কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে সকলো সাৱধান হওক, সতৰ্ক হওক, এনেধৰণৰ খবৰবোৰ আহিলে তাৰ পৰা আপোনালোকে আঁতৰাই চলক। ধন্যবাদ, পুনৰ লগ পাম। ধন্যবাদ।